পানী আহি ইয়াত সোমাইছেহি সঁচাকৈ দেই এনেকুৱা দিনো দেখিম বুলি ভবা নাছিলোঁ চক বতৰ কেনেকুৱা কৰিছে ঐ সেইফালে গোটেই সেইফালে যাবলৈ ভয় লাগিছে গোটেই পিছল বুলি আহিছোঁ আৰু এয়া দে ধুনীয়াকৈ ধুই পেলালে আৰু সেয়া হাতত টিংপাত হেৰি কৰিলে আৰু আমাৰ এয়া বেৰ গিৰি গ'ল হয় দেই সেইফালে মায়ে তাৰমানে 7:21 পৰা তাৰমানে কেইটাৰ পৰা 7:10 মানৰ পৰা আৰম্ভ হৈছে আৰু বৰষুণটো সেইকাৰণে মায়ে এইখিনি ধুনীয়াকৈ উলিয়ালে এয়া বতাহে পেলাই দিলে আৰু আইনা ফণি ইয়াত উলিয়াই দিছে গোটেই সাৰিছিলে মায়ে সাৰি চাফ চিকুণ কৰিছিলে এতিয়া একেটাই হ'ল আকৌ বতাহে কোবালে গোটেই কাৰ ঘৰৰ গছ বন পাত আহি পেলাই ইয়াত পৰিছেহি ঠিকান নাই দি গৰু এৰি দিলে সময় হ'ল নহয় নেৰিবনো কেলৈ কিমান দিনৰ মূৰত চাগে লাইট আহিব কোনো পাত্তা নাই কিমান চাগে ক্ষতি কৰিছে এতিয়া গছ কটা শব্দ শুনিছোঁ ওলাই যাবলৈ ভয় লাগিছে নহয় কাৰণ ইমান পিছল হৈ আছে আৰু বৰষুণ কোন সময়ত কেতিয়া দি দিব ঠিকান নাই গাজি গুমৰি আছে সঁচাকৈ দেই বতৰটোৱে বহুত ক্ষতি কৰিছে কি ক'ম এতিয়া আমি ঘৰত আছোঁ দেখি একো গম পোৱা নাই আমাৰ এই বেৰখনকে পৰিলে সিহঁতৰ টিংপাতো নিলে ঘৰৰ আৰু দাদাহঁতক কি কৰিছে কি কৰা নাই এনো নাজানো আৰু দাদাহঁতৰ ঘৰত গোটেই পানী হৈ গ'ল ন এইবোৰ বাঁহপাত আহিও সোমালহি পাই কোনে ক'ব বাৰু এতিয়া 8:30 হ'ল বুলি সঁচাকৈ দেই বতৰে তহঁতি চাহ খালি নাই কি কৈছ সেইটো হয় বাৰু এনেকুৱা আন্ধাৰ দেৱজাহঁতৰ কিবা পৰিলে গম পোৱা নাই গছ কাটি আছে এইবোৰ ওলাই আহিছে কোনে ক'ত কি অনিষ্ট হ'ল চাবলৈ ভালকৈ পোনা